নমস্কাৰ নিউজ লাইভৰ প্ৰাইম টাইম নিউজলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নিতুমণি শইকীয়া এই মুহূৰ্তৰ আমাৰ হাতত ব্ৰেকিং নিউজ ৰাজ্যত সংঘটিত বৃহৎ কয়লা কেলেংকাৰীৰ অনুসন্ধান চলাই সিবিআই এই মুহূৰ্তত গুৱাহাটীকে ধৰি মুঠ 5টা স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে গুৱাহাটীৰ বেলতলাত কয়লা ব্যৱসায়ী নবীন সিংহলৰ বাণিজ্যিক প্ৰতিষ্ঠান মহালক্ষ্মী কন্টিনেণ্টেলৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছে সিংহলৰ বেলতলাত থকা ঘৰতো তালাচী চলাই সিবিআই একে সময়তে গুৱাহাটীৰ শান্তিপুৰত থকা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম চমুকৈ AIIDCৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান নুৰ মহম্মদৰ ঘৰতো সিবিআই তালাচী অভিযান চলাইছে সমান্তৰালভাৱে মাৰ্ঘেৰিটাত থকা কোল ইণ্ডিয়াৰ বিক্ৰী শাখাৰ মহাপ্ৰবন্ধক দীপক কুমাৰৰ বাসভৱন আৰু ত্ৰিবান্দ্ৰমত থকা তেওঁ মূল ঘৰতো তালাচী অভিযান চলাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে নবীন সিংহলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলাই সিবিআই ৪৭ লাখ নগদ টকা ১৫,০০০ আমেৰিকান ডলাৰ বৃহৎ পৰিমাণৰ বেংক লেনদেনৰ নথিপত্ৰ তথা বিনিয়োগৰ কাগজ পত্ৰও জব্দ কৰিছে আনহাতে নুৰ মহম্মদৰ ঘৰ আৰু দীপক কুমাৰৰ মাৰ্ঘেৰিটা আৰু ত্ৰিবান্দ্ৰমৰ ঘৰৰ পৰাও বিত্তীয় লেনদেনৰ বহু নথিপত্ৰ জব্দ কৰা হৈছে এই অভিযানটো চলোৱা হৈছিলে আমাৰ গুৱাহাটী ব্ৰাঞ্চৰ এটা গোচৰ সংক্ৰান্তে সেই গোচৰটো হৈছে 14/2011 GWH এই গোচৰটোৰ এলিগেশ্যনটো এনেকুৱা আছিলে যে AIDCৰ নামত যিখিনি কয়লা এলট কৰা হয় কোল ইণ্ডিয়া লিমিটেডৰ পৰা সেইখিনি কয়লা মাৰ্জিনেল ইউজাৰ্ছৰ মাজত বিতৰণ কৰিব লাগে যেনেকৈ সৰু ব্ৰিক লেন বা টি গাৰ্ডেন এনেকুৱা কিন্তু সেইখিনি বিক্ৰী নকৰাকৈ অপেন মাৰ্কেটত বিক্ৰী কৰা হয় বা অসমৰ বাহিৰলৈ চালান দিয়া হয় চোৰাংকৈ আৰু তাত 3টা পাৰ্টি ইনভলভ থাকে জেনেৰেলি AIIDC আৰু প্ৰাইভেট পাৰ্টি যি ট্ৰান্সপৰ্টাৰ হয় আৰু কোল ইণ্ডিয়াৰ বিষয়ববীয়া সেই সংক্ৰান্তে আমি আজি চাৰ্চ কৰিছিলোঁ গুৱাহাটীৰ 3 ঠাইত কৰিছোঁ মাৰ্ঘেৰিটাৰ 2 ঠাইত আৰু ত্ৰিবান্দ্ৰমৰ এঠাইত চাৰ্চৰ সময়ত আমি যথেষ্ট ইনক্ৰিমেণ্টিং ডকুমেণ্টছ পাইছোঁ তাৰ বাহিৰেও গুৱাহাটীৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা আমি নগদ ৪৭ লাখ টকা আৰু ১৫,০০০ মাৰ্কিন ডলাৰ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান এই বিষয়ে তদন্ত চলি আছে হয় আৰু বাকী যিকেইজনৰ নবীন সিংহলৰ বাদ দিও যিকেইজনৰ পিছত তেওঁলোক কি ধৰণে জড়িত আৰু তেওঁলোকৰ বিশেষভাৱে কোৱাটোতো অসুবিধা হ'ব জড়িত যে তেওঁলোকৰ মাজত যিটো মই ক'লোঁ যে এটা বুজাবুজি থাকে যে মাৰ্জিনেল ইউজাৰ্ছক কয়লাখিনি নিদি কাৰণ সুলভ মূল্য দিয়া হয় সেইখিনি কয়লা অপেন মাৰ্কেটত যথেষ্ট উচ্চ দামত সেইখিনি বিক্ৰী কৰা হয় গতিকে তাত এটা মুনাফা আদায় কৰা হয় আৰু সেইটো তাৰ মাজত তেওঁলোকে এইটো মিছএপ্ৰপ্ৰিয়েট কৰে সেইটো আমাৰ এলিগেশ্যন তো এতিয়া আমি চাৰ্চ কৰিছোঁ চাৰ্চ কৰাৰ পিছত ডকুমেণ্টখিনি পোৱা গৈছে আৰু পিছৰ তদন্তত এইখিনি গম পোৱা যাব যে কাৰ ইনভলভমেণ্ট কেনেকুৱা এইটো নিউজ লাইভৰ দৰ্শকসকলক এইখিনি মুহূৰ্তত জনাওঁ যে প্ৰাইম টাইম নিউজত এতিয়া মোৰ লগত আছে আমাৰ এডিটৰ ইন চিফ অতনু ভূঞা সহযোগী শিখা শইকীয়া ইয়াৰ উপৰিও সিবিআই অনুসন্ধান কৰা দুটাকৈ স্থানত উপস্থিত আছে আমাৰ সাংবাদিক সুনীল বৰা আৰু গৌৰৱজ্যোতি নেওগ মই প্ৰথমে গৈছোঁ গৌৰৱজ্যোতি নেওগৰ কাষলৈ গৌৰৱ আপুনি বৰ্তমান ক'ত আছে আৰু অনুসন্ধানকাৰী সংস্থাটোৰ সন্দৰ্ভত আপোনাৰ হাতত সবিশেষ কি তথ্য আছে হয় নিতুমণি মই প্ৰথমতে ক'ম যে ছাৰ্ভেত নবীন সিংহলৰ যি অফিচ আছে প্ৰশান্তি এনক্লেভত তাতে মই উপস্থিত আছোঁ আৰু তাত ইতিমধ্যে সিবিআই ৰেইড চলাই আছে মই প্ৰথমতে ক'ম যে নবীন সিংহল এনেকুৱা এজন তেওঁ কয়লা ব্যৱসায়ী তেওঁ অসম আৰু নাগালেণ্ড ভাৰতৰ প্ৰতিখন ৰাজ্যৰ কাৰণে কোটাত কয়লা আহে আৰু এই অসম আৰু নাগালেণ্ডৰ যিখিনি কোটাত কয়লা আহে সেই কয়লাখিনি তেওঁ লয় সেই কোটাত তেওঁৰ নামত আহে আৰু সেই কয়লাখিনি তেওঁ যদিও দিব লাগে ইটাৰ ভেটা বা সৰু সৰু ইণ্ডাষ্ট্ৰীসমূহত সেয়া নিদি পেলাই তেওঁ সেই কয়লাখিনি বাহিৰলৈ বা বিভিন্ন ঠাইত ছাপ্লাই কৰে মই কওঁ যে ৩,০০০ টকাত এই কয়লা কিনা হয় যদিও কিনা হয় কিন্তু ৭,০০০ টকাত এক টন কয়লাৰ দাম অৰ্থাৎ তেওঁ এই কয়লাখিনি যিখিনি কোটাত আহে এই কয়লাখিনি তেওঁ বাহিৰৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে আজিৰ পৰা ৫-৬ বছৰ ধৰি তেওঁ এনেদৰে বিক্ৰী কৰি আহিছে অৰ্থাৎ এই কয়লাখিনি যিসকল কোটাৰ কয়লা সেই কোটাৰ কয়লাখিনি যোনে পাব লাগে তেওঁলোকে নাপায় মই কওঁ যে নাগালেণ্ড আৰু অসমৰ কাৰণে প্ৰায় ৩০,০০০ টন অৰ্থাৎ ৬০,০০০ টন কয়লা কোটাত অহা হয় আৰু সেই কয়লাখিনি নবীন সিংহলৰ নামত এলটমেণ্ট হয় আৰু উদ্যোগ বিভাগে যদিও চোৱা চিতা কৰিব লাগে এই বিষয়টো তেওঁ চোৱা চিতা নকৰে আৰু তাৰ ফলশ্ৰুতিতে এনেদৰে কয়লাৰ ব্যৱসায়ী কৰি পেলাই নবীন সিংহল এক বহু কোটি টকাৰ বিশাল সম্পত্তিৰ অধিকাৰী হৈছে তেওঁ লখৰাত বৃহৎ পৰিমাণৰ ভূমি ইতিমধ্যে কিছুদিনৰ পূৰ্বে ক্ৰয় কৰিছে তেওঁ UP মিৰাটত তেওঁৰ বহু টকাৰ প্ৰপাৰ্টি আছে অৰ্থাৎ কোটাত অহা যিখিনি কয়লা সেই কয়লাখিনি তেওঁ স্থানীয় যিসকল উদ্যোগ আছে সেই উদ্যোগসকলক নিদি পেলাই তেওঁৰ কোটাত অহা কয়লাখিনি তেওঁ বাহিৰলৈ ছাপ্লাই কৰে আৰু এই অভিযোগৰ ভিত্তিতে সিবিআই আজি তেওঁৰ অফিচত ৰেড মাৰে আৰু ৰেডৰ ফলত বিভিন্ন ডকুমেণ্টছ তেওঁ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে ৰেড চলি আছে কিছু সময়ৰ পিছত সিবিআইৰ পৰা আমি জানিব পাৰিম আৰু কিছুমান
তথ্য তেওঁলোকে লাভ কৰিছে নেকি? গৌৰৱ আপুনি লাইনত থাকক এইবাৰ গৈছোঁ মই সুনীল বৰাৰ কাষলৈ সুনীল ইতিমধ্যে গৌৰৱে কৈছে যে নবীন সিংহালৰ যিটো বাসভৱন তাৰ সন্মুখত থাকি তেওঁ গোটেই ঘটনাটো প্ৰত্যক্ষ কৰি আছে আপোনাৰ হাতত এই সন্দৰ্ভত আৰু সবিশেষ কি তথ্য আছে নিতুমণি CBI আজি যি অভিযান চলাইছিল অসমৰ গুৱাহাটীকে ধৰি 5 ঠাইত গুৱাহাটী মাৰ্ঘেৰিটা আৰু তিৰুবানন্দম সৰ্বমুঠ 5 ঠাইত এই অভিযান চলাইছিলে ব্যাপক অভিযান চলাইছিলে আৰু যি পোহৰলৈ আহিছে যি তথ্য পোহৰলৈ আহিছে যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে স্বাভাৱিকতে এই এটা অতি কলংকিত অধ্যায় কয়লাৰ ক্ষেত্ৰত যি কেলেংকাৰী পোহৰলৈ আহিছে যি 47 লাখ টকা যি নবীন সিংডালৰ যি কমপ্লেক্স আছে কণ্টিনেল যি কমপ্লেক্স আছে মহালক্ষ্মী কণ্টিনেল কমপ্লেক্স তাৰ পৰা উদ্ধাৰ হৈছে বহু নথিপত্ৰ উদ্ধাৰ হৈছে তাৰ বাহিৰেও এই যি মই পুনতে কওঁ যে আমাৰ CBI গুৱাহাটী মণ্ডলৰ যি উপ মহাপৰিদৰ্শক হীৰেণ নাথে ইতিমধ্যে আমাক সাক্ষাৎকাৰ জনাইছে যে কিদৰে কল ইণ্ডিয়াৰ ফালৰ পৰা কল ইণ্ডিয়াৰ তৰফৰ পৰা AIIDC লৈ সুলভ মূল্যত বিক্ৰী কৰিবৰ কাৰণে চাহ বাগান বা যি ঠাইত সুলভ মূল্যত বিক্ৰী কৰিবৰ কাৰণে বছৰি 20,000 মেট্ৰিক টন কয়লা আহে সেই কয়লা কিন্তু সেই চাহ বাগান বা যি নিৰ্দিষ্ট ঠাইসমূহত দিব লাগে সেই তাত নিদি তাৰ পৰিৱৰ্তে কইল ইণ্ডিয়াৰ এজন সেলছ মেনেজাৰ ইতিমধ্যে এই গোটেই অনুসন্ধানত পোহৰলৈ আহিছে তেওঁৰ ঘৰতো তালাচী চলোৱা হৈছিলে কল ইণ্ডিয়াৰ যি সেলছ মেনেজাৰ দীপক কুমাৰ তেওঁ মাৰ্ঘেৰিটাৰ ঘৰত তালাচী চলোৱা হৈছে তেওঁ তিৰুবানন্দমৰ ঘৰত তালাচী চলোৱা হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে দীপক কুমাৰৰ জৰিয়তে CBI সন্দেহ কৰা মতে এই কল ইণ্ডিয়াৰ বৃহৎ পৰিমাণৰ যি সুলভ মূল্যৰ কয়লা সেই কয়লা চাহ বাগান বা নিৰ্দিষ্ট ঠাইত যোগান নধৰি তাৰ পৰিৱৰ্তে মুকলি বজাৰত আৰু ৰাজ্যৰ বাহিৰলৈ চালান কৰা হয় চোৰাংভাৱে আৰু বহু পৰিমাণৰ টকা আত্মসাৎ কৰা হয় আৰু CBI আজি এমাহমানৰ পূৰ্বে এক গোচৰৰ ভিত্তিত গুৱাহাটীত পঞ্জীভূত এক গোচৰৰ ভিত্তিত এই অভিযান চলাইছিলে আৰু আজি এই সৰ্বমুঠ 5 জেগাত অভিযান চলাই যি 47 লাখ টকাৰ উপৰি $15,000 পোৱা গৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ পোৱা গৈছে তদুপৰি কল ইণ্ডিয়াৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া নুৰ মহম্মদ তেওঁ সন্দেহ কৰা হৈছে এই গোটেই কেলেংকাৰীৰ লগত সেই নুৰ মহম্মদৰ ভৰলুমুখস্থিত ঘৰৰ পৰাও বহু পৰিমাণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে সুনীল মই আপোনালোক দুয়োকে ধন্যবাদ দিছোঁ মই এবাৰ গৈছোঁ আমাৰ এডিটৰ ইন চিফ অতনু ভূঞাৰ কাষলৈ অতনু আমাৰ দুয়োগৰাকী সাংবাদিকে কিছু তথ্য সদৰি কৰিছে ইয়াৰ বাহিৰেও আপোনাৰ হাতত আৰু কিবা নতুন তথ্য আছে নেকি এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত চাওক নিতুমণি এইটো সাধাৰণ কয়লা ব্যৱসায়ী ঘৰত তালাচী চলোৱা ঘটনা নহয় এই ঘটনাটোৰ সৈতে অসম চৰকাৰ জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অসম চৰকাৰৰ অধীনত AIIDC আছে এই নিয়মতে এই উদ্যোগিক নিগমৰ জড়িত উদ্যোগিক নিগমটো উদ্যোগ বিভাগৰ অধীনস্থ এই উদ্যোগিক নিগমে প্ৰতি বছৰে কোল ইণ্ডিয়াৰ পৰা প্ৰায় 1 লাখ টন কয়লা সুলভ মূল্যত পায় সেই কয়লা আচলতে কয়লা উদ্যোগত দিব লাগে সুলভ মূল্যত কিন্তু কয়লা উদ্যোগত নিদি নবীন জিন্দালৰ নিচিনা একাংশ আমোলাৰ সৈতে যোগাযোগ কৰি এই সমগ্ৰ ধন আত্মসাৎ কৰে সমগ্ৰ কয়লা আত্মসাৎ কৰে আৰু এয়া উচ্চ মূল্যত বজাৰত বিক্ৰী কৰে গতিকে এই কেলেংকাৰীৰ সৈতে প্ৰতি বছৰে অসম চৰকাৰৰ প্ৰায় 7 কোটি টকাৰ কেলেংকাৰী এনেধৰণৰ সংঘটিত হয় 7খন ৰাজ্যৰ কয়লাৰ এনেধৰণৰ কোটা এওঁলোকে আত্মসাৎ কৰি আছে গতিকে এই সমগ্ৰ বিষয়বস্তুৰ ক্ষেত্ৰত নুৰ মহম্মদৰ ঘৰত AIIDCৰ এগৰাকী বিষয়াৰ ঘৰত তালাচী চলালে গতিকে এই ঘটনাৰ ক্ষেত্ৰত কেৱল যে বিষয়া পৰ্যায়ৰ কেলেংকাৰী সেই বুলি ক'ব নোৱাৰি হয়তো CBI তালাচী চলাৰ পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ সৈতে উদ্যোগিক বিভাগৰ অন্যান্য বিষয়ববীয়া আনকি এই ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপৰ বিষয় আছিলে সেই বিষয়টো আহিব এইখিনিত নিতুমণি কওঁ যে নবীন জিন্দালে যেতিয়া এই কামটো পাইছিল এই ঠিকাৰ আবণ্টন পাইছিল তেতিয়া কোনো ধৰণৰ নিবিদা দিয়া হোৱা নাছিল AIIDCৰ ফালে নিবিদা দিব লাগিছিল কোনে কাম পায় কিন্তু নবীন জিন্দালে কোনো ধৰণৰ নিবিদা নিদিয়াকৈ কাম পাইছিল গতিকে এই ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ সন্দেহ কৰা হৈছে সেয়ে সমগ্ৰ বিষয়টো ৰাজনৈতিক হস্তক্ষেপ থাকিব পাৰে আৰু CBI অনুসন্ধান পৰৱৰ্তী সময়ত এই তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে নিতুমণি ধন্যবাদ